প্ৰাথমিক বিদ্যালয়ত শিশু শিক্ষাৰ্থীৰ ওপৰত শিক্ষকৰ তালিবানী শাস্তি। এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় জ্ঞানৰ পোহৰ বিলাবলৈ প্ৰতিষ্ঠা কৰা এইখন বিদ্যালয় এতিয়া শিক্ষাৰ্থীৰ বাবে হৈ পৰিছে ত্ৰাসৰ কাৰণ এইখন চৰকাৰী বিদ্যালয়ত এছাম উন্মত্ত শিক্ষকৰ শিক্ষাৰ্থীৰ ওপৰত চলে নিৰ্মম তালিবানী অত্যাচাৰ। ক'ত আছে এইখন বিদ্যালয়? চাওক আমাৰ এই প্ৰতিবেদন। ঢকুৱাখানা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এইখন পুথিখাটি প্ৰাথমিক বিদ্যালয়। ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰী অঞ্চলত অৱস্থিত এইখন চৰকাৰী বিদ্যালয় চৰ্চালৈ আহিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু এগৰাকী সহকাৰী শিক্ষকৰ উন্মত্ত আচৰণৰ বাবে। প্ৰথমে চাওক এই ছবি। বিদ্যালয়খনত শিক্ষা জীৱনৰ আদিপাঠ শিকিবলৈ প্ৰথম খোজ পেলোৱা এই কণমানি শিশু ছাত্ৰগৰাকীৰ গালত সুস্পষ্ট হৈ আছে 5টা আঙুলিৰ চিন। এইবাৰ এইগৰাকী ছাত্ৰৰ পিঠি চাওক। তৃতীয় শ্ৰেণীৰ এইগৰাকী ছাত্ৰৰ পিঠিত জিলিকি আছে কঠিন এছাৰিৰ প্ৰচণ্ড কোব। বিদ্যালয়খনৰ প্ৰধান শিক্ষক লোহিত শইকীয়া আৰু সহকাৰী শিক্ষয়িত্ৰীৰ অমানসিক শাস্তি। বিদ্যালয়খনৰ এই দুই নিৰ্বোধ ছাত্ৰৰ ওপৰত নিৰ্মম শাৰীৰিক অত্যাচাৰ চলাই আজিও সন্দৰ্ভে শিক্ষকতা কৰি আছে প্ৰধান শিক্ষক লোহিত শইকীয়া আৰু সহকাৰী শিক্ষয়িত্ৰী বৰাই। ঘটনাৰ বিৱৰণী সন্দৰ্ভত ভুক্তভোগী ছাত্ৰৰ অভিভাৱকৰ মুখেৰেই শুনক। মোৰ কাণখন বিষাইছে গোটেই চাৰে ৰাতি খোৱা নাই, এনেকৈ ধৰি ঠেকেচি দিছে। ঠেকেচি দিওঁতে মই সেইডোখৰ ৰখি আছোঁ আৰু লেট্ৰিনৰ ভিতৰত সুমিয়াই দৰ্জাখন সি মাৰি দিলে। মই আকৌ সি ৰাস্তাৰ পৰা ছোৱালী স্কুলৰ ছোৱালীয়ে চিঞৰি জানমণি এই কুকুৰটোৱে বোলো ল'ৰাটো দৰ্জাখন মাৰি সুমিয়াই দিলে, তই উলিয়াই দিছে। মই সিমানলৈকে দেখিয়ে আছোঁ। মোৰ মনত শান্তি লগা নাই। মই সিফালে গৈছোঁ, সি দৰ্জা খুলি নিদিয়ে, সিফালে গৈছোঁ, দৰ্জা খুলি নিদিয়ে। ল'ৰা ইয়াত কান্দি আছে। সেই 9টা বজাতে মাৰিছে। 9টা বজাৰ পৰা 12:30লৈকে গাল একখন ফুলিয়ে আছে। মই আহিছোঁ ল'ৰা নিবলৈ, সিটো মোক সোমাবলৈ নিদিলে। প্ৰথমতে সি মোক মাৰিছে বোলো, তাই ক'লে নব আপোনাৰ ল'ৰাটো বৰ ডাঙৰকৈ চৰ এটা মাৰিলে। জাহা মাৰিলে বুলি ক'লে। মই স্কুলত গোটেইখন ঘূৰি ফুৰিছোঁ জেগা বিচাৰি। ল'ৰাটো দিলে আহি পেলাই সি মোক নিদিয়ে। ইফালে গ'লে সিফালে খেদে, সিফালে গ'লে সিফালে খেদে। খেদাৰ পিছতো 12টা বজাত মই 5:30 ল'ৰা নিব আছোঁ, তেতিয়ালৈকে এইখনেই হৈ আছে গাত। ইমানখনে হৈ আছে আৰু গোটেই চাৰে ৰাতি ল'ৰাটো কান্দিছে। মা মোৰ কাণখন বিষাইছে, মোৰ ভৰিকেইটা বিষাইছে, এনেকৈ ঠেকেচি দিছে সি ল'ৰা। তাক মই শিক্ষা দিবলৈ দিছিলোঁ, এনেকৈ মোৰ ল'ৰা মাৰিবলৈ দিছিলোঁ নি? ইমান অভদ্ৰ ল'ৰা ছোৱালী কি শিক্ষা দিব? গৰুটোৱে ধান ক্লাছ মগজ নাইকিয়া। তোৰ মগজত কোনটো জ্ঞান আছে? তই ল'ৰা এনেকৈ মাৰি সাহস পালি? আজিলৈকে মোৰ ল'ৰা মই নিজে এচাত মাৰি নাপালোঁ, এচাত মই ল'ৰা চুই নাপালোঁ। সি মোৰ ল'ৰা এনেকৈ মাৰিছে ইমান ডাঙৰকৈ। গোটেই ৰাতিটো জ্বৰ উঠিছে, গোটেই ৰাতিটো কান্দিছে। মোৰ কাণখন ইমান বিষাইছে এনেকৈ। কালি আমাৰ মোৰ ভাগ্যত জুই জ্বলা নাই। ল'ৰাটো যে ইমানকৈ মাৰিলে আপোনালোকে, এই বোলে ইয়াত বোলে ল'ৰা ছোৱালী পঢ়া শুনা দিছ বোলে, মাৰিব দিব লাগিব বোলে দুচাৰ এচাত আৰু কালি বোলেও পাৰিব লাগিব। মোক বোলো আপোনালোকৰ ওপৰৰ পৰা অৰ্ডাৰ দিছে নেকি মাৰিবলৈ? ইমানকৈ ইয়াত নপঢ়ালে বোলে কথা নকবি, ওলাই যা বুলি কয়। ঢকুৱাখানাৰ শৈক্ষিক ক্ষেত্ৰখন কলংকৃত কৰি তোলা এই দুই কাণ্ডজ্ঞানহীন শিক্ষকৰ বাবেই বিদ্যালয়খনলৈ ছাত্ৰ ছাত্ৰী পঠাবলৈ ভয় কৰা হৈছে অঞ্চলটোৰ অভিভাৱকে। পূৰ্বেও শিক্ষাৰ্থীৰ ওপৰত অমানসিক শাৰীৰিক নিৰ্যাতন চলায়ো শিক্ষা বিভাগক মেনেজ কৰি বিদ্যালয়খনতে ৰাজত্ব কৰি অহা এই অবিবেচকী শিক্ষকৰ বিৰুদ্ধে এইবাৰ ৰাইজ অভিভাৱক সুস্বাৰ হৈছে। হোৱা সভা পাতি এনে বৰ্বৰ অত্যাচাৰৰ তীব্ৰ গৰিহণা দিছে। ভৱিষ্যতে এনে পাশবিক কাণ্ড নকৰিবলৈ সকীয়াই দিছে। ৰাজহুৱা সভালৈ আহি অতিষ্ঠ অভিভাৱকৰ পঞ্জীভূত খংক্ষোভৰ সন্মুখীন হ'ব লগা হৈছে অবিবেচকী প্ৰধান শিক্ষক। মই শ্ৰী লোহিত শইকীয়া ৰাইজক জনাওঁ যে যোৱাকালি হৈ যোৱা ঘটনাৰ বাবে ৰাইজৰ ওচৰত স্বীকাৰ কৰোঁ যে ভৱিষ্যতে বিদ্যালয়ত এনে ঘটনা পুনৰাবৃত্তি নকৰোঁ আৰু ছাত্ৰ ছাত্ৰীৰ ওচৰত দায়বদ্ধ হৈ থাকিম বুলি ৰাইজৰ ওচৰত লিখিত প্ৰতিশ্ৰুতি দিছোঁ। লগতে দ্বিতীয়বাৰ এনে পৰিস্থিতি হ'লে আইনমতে জগৰীয়া আইনমতে নহয় ৰাইজে কণ শিশুক ভয় ভাবুকি আৰু শাৰীৰিক নিৰ্যাতন চলাই চিকিৎসাধীন কৰা এই দুই শিক্ষকৰূপী দানৱৰ উন্মত্ত ব্যৱহাৰৰ সন্দৰ্ভত ঢকুৱাখানা মহকুমাৰ মহকুমাধিপতি কাৰ্তিক কলিতাই নিৰ্দেশ দিছে তদন্তৰ। ঢকুৱাখানাৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শকক তদন্তৰ নিৰ্দেশ দিয়াৰ পৰৱৰ্তী সময়ত ঢকুৱাখানা খণ্ড প্ৰাথমিক শিক্ষা বিষয়ে আৰম্ভ কৰিছে তদন্ত। সমান্তৰালভাৱে ঘিলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নয়নজ্যোতি ডেকায়ো নিজাববীয়া তদন্ত আৰম্ভ কৰিছে শিশু নিৰ্যাতনৰ সন্দৰ্ভত। স্মৰ্তব্য যে ঢকুৱাখানা খণ্ড বিষয়াৰ অভিযুক্ত প্ৰধান শিক্ষকৰ ঘনিষ্ঠতাৰ বাবে দুই অভিযুক্তলৈ আজি পৰ্যন্ত কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ নকৰা বুলি অভিযোগ উত্থাপিত হৈছে। লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু ঢকুৱাখানা মহকুমা প্ৰশাসনে এই অক্ষমনীয় অপৰাধ সন্দৰ্ভত কি কঠোৰ ভূমিকা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।
এতিয়া খংটো কি হ'ল শুনিবি তহঁতি ৰাইজে শুনক গণেশ ছাৰ মোলৈ ফোন কৰিছে তোৰ ল'ৰাটো স্কুলত দে মই বোলে এখন হাতীত দুটা বাঘ নাথাকে কৈছো নে এখন হাতীত দুটা বাঘ নাথাকে মোৰ ল'ৰাটো আপোনাৰ স্কুলত নিদিওঁ গণেশ ছাৰ মোক বেয়া নাপাব তেওঁ তেতিয়া সুধিছে কি হ'ল মই তেওঁক বুজাই কৈছো যে যদি মোৰ ল'ৰাটো স্কুলত দিওঁ খেলি মেলি এটা হ'ব তেওঁ কথা হ'ব নালাগে তাৰ পিছদিনাখন তেওঁ কৈছে গৈ ল'ৰাটো বোলে যি হ'ল ইয়াক দি দিয়া আৰে মই ইয়াত নিদিওঁ বুলি ভাবি আছিলো এদিন তেওঁ মাটি অনা স্কুলত দিলোঁ পৰহি দিনা আহি মই স্কুলত ল'ৰাটো থৈ গ'লো মাষ্টৰজনে কথা বোলে আপোনালোকে যাওক আমি বুজাই মেলি লওঁ মাষ্টৰ কেলে আপুনি ও ইমান ধুনীয়াকৈ কৈছে মাষ্টৰ যদি বুজাই লওঁ আমি গুৰুবৰকেইটা থাকি কি লাভ আছে ঘৰলৈ যাম গুচি গ'লো কালি ল'ৰা তেনেকৈ থৈ গৈছোঁ থৈ যোৱাৰ বিনিময়ত তেওঁলোকে বুজাই ল'ব লাগে নে ল'ৰাটো মাৰিব লাগে আপোনালোকে মোক সেই প্ৰশ্নটো উত্তৰ দিয়কচোন ব্যৱহাৰ কৰিছে আপোনালোকে শুনক কালি মোৰ মানুহজনীক যিটো ব্যৱহাৰ কৰিছে এইডোখৰ মই যদি লুঙিখন পিন্ধি নাহি পেণ্টটো পিন্ধি আহিলোঁ কালি স্কুলত কথা পাতিবলৈ সুবিধা কেলে